হাই ফ্ৰেণ্ডছ, আজি আছোঁ আকৌ নতুন এটা ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'টোত যিটো আমি আলোচনা কৰিম এইটো হ'ল যেতিয়া আমি ব্ৰিক ৱাল কৰোঁ, ব্ৰিক ৱাল আৰু প্লাষ্টাৰ কৰোঁতে কি পইণ্টছ আমি মনত ৰাখিব লাগে। যেতিয়া কাম চলি থাকে ডিউৰিং কনষ্ট্ৰাকশ্যনৰ সময়ত বহুত কথা আমি পাহৰি যোৱা যায়। সেইকাৰণে গোটেই চেকলিষ্টটো আপোনালোকক কৈ দিম যাতে আপোনালোকৰ পইণ্টছখিনি মনত থাকে আৰু ডিউৰিং কনষ্ট্ৰাকশ্যনৰ সময়ত যাতে এই পইণ্টখিনি আপোনালোকে চেক কৰিব পাৰে আৰু প্ৰপাৰলি যাতে আপোনালোকৰ কামখিনি হয় আৰু যাতে তাৰ ৱালত কোনো ধৰণৰ ক্ৰেক ইছ্যুজ দেখা নাপায়। তাৰ কাৰণে কি প্ৰিকশ্যনছ ল'ব লাগিব, কি ধৰণৰ আপোনালোকে কথাবোৰ মনত ৰাখিব লাগিব, এই গোটেইখিনি পইণ্টছ এই ভিডিঅ'টোত আপোনালোকক ধুনীয়াকৈ ক্লিয়াৰ কৰি দিম যাতে আপোনালোকৰ সুবিধা হয়। কাৰণ আজিকালি চবফালে কনষ্ট্ৰাকশ্যন চলি থাকে। এইটো কনষ্ট্ৰাকশ্যন ছিজন চলি আছে, যিটো সময়ত চবেই বিল্ডিঙৰ কাম চলি আছে। আছাম টাইপ ঘৰ হওক, যিকোনো ধৰণৰ কনষ্ট্ৰাকশ্যন এইটো ছিজনত চলি থাকে। তো এইবোৰ বস্তু আপোনালোকৰ যেতিয়া মনত থাকিব তেতিয়া আপোনালোকৰ কনষ্ট্ৰাকশ্যনটো মজবুত হ'ব আৰু ভাল হ'ব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট যিটো পইণ্ট আছে এইটো হ'ল যেতিয়া আমি ব্ৰিক ৱাৰ্ক কৰিম। ব্ৰিক ৱাৰ্ক কৰাৰ আগত মানে 24 আৱাৰ্ছ আগত আপোনালোকে ব্ৰিকখিনি এবাৰ পানী দি থৈ দিব। মানে পানী দি তাত তিয়াই থৈ দিলে, যেনেকুৱা মটৰ থাকিব, মটৰৰ পানী আপোনালোকে মাৰি থৈ দিলে। তাৰপিছত যেতিয়া ব্ৰিক ৱালৰ কামটো ষ্টাৰ্ট কৰিব, ষ্টাৰ্ট কৰাৰ 2 ঘণ্টামান আগত আকৌ ইটাখিনি তিয়াই ল'ব ভাল চাই। যেতিয়া তাত ভালকৈ তিয়াও হৈ যাব, তাৰপিছত আপোনালোকে 2 ঘণ্টামান পিছত ইটাটো গাঁথনি আৰম্ভ কৰিব। তো ইটা গাঁথনি কৰাৰ সময়ত যিটো নৰ্মেলি আমি 5 ইঞ্চি ৱাল দিয়া যায়, 10 ইঞ্চি ৱাল প্লিন্থত থাকে, ওপৰত 5 ইঞ্চি ৱাল দিয়া যায়। অসমত যিটো এনেকুৱা কনষ্ট্ৰাকশ্যন চলি আছে, যেনেকুৱা ছিষ্টেমত আমি ৱালবোৰ গাঁঠি থাকোঁ, 5 ইঞ্চি ৱালত আপোনালোকে 1:4 নাইবা 1:5 ৰেচিঅ' মেক্সিমাম এনেকুৱা আপোনালোকে মৰ্টাৰটো ইউজ কৰিব পাৰে। যেনেকুৱা 1টা গাড়ী চিমেণ্ট যদি দিয়ে, তাত আপোনালোকে 5টা গাড়ী বালি নাইবা 4টা গাড়ী বালি আপোনালোকে দি মৰ্টাৰটো বনাই কিনে ইউজ কৰিব। তো এদিনত আপোনালোকে কিমান ফিট হাইটলৈকে ৱাল গাঁথনি কৰিব পাৰিব? চাওক, মেক্সিমাম আপোনালোকে 1 মিটাৰ হাইটলৈকে 5 ইঞ্চি ৱাল যিটো গাঁথনি কৰে, 1 মিটাৰ হাইটলৈকে এদিনত আপোনালোকে ৱালটো গাঁথনি কৰিব পাৰিব। নহ'লে তাত ৱালটোৰ যদি আপোনালোকে বেছি হাইটলৈকে ৱালটো গাঁথনি কৰি দিয়ে, তাত ক্ৰেক ইছ্যুজ দেখা যাব পাৰে নাইবা ৱালটো ফেইল হৈ যাব পাৰে। কাৰণ গোটেই ৱাল থাকে, এইটো কেঁচা মছলা থাকে, ওপৰত লোড পৰি বেছি হাইট কৰি দিলে ৱালটো কলাপছ হৈ যাব পাৰে নাইবা পিছলৈকে এইটো ক্ৰেক ইছ্যুজ আহি যাব পাৰে। সেইকাৰণে 1 মিটাৰ হাইটলৈকে আপোনালোকে এইটো এদিনত 1 মিটাৰ হাইটলৈকে আপোনালোকে গাঁথনি কৰিব, তাৰ বেছি গাঁথনি কৰিব নিদিব। তাৰপিছত আহিব আপোনালোকৰ ৱাল যেতিয়া গাঁথনি কৰি আপোনালোকে টপ লেভেলত যেতিয়া গুচি যাব, তেতিয়া বিম আছে, বিমৰ তল লেভেললৈকে যদি গুচি যাব, তেতিয়া আপোনালোকে এদিনতে তাৰ ওপৰত মছলা মাৰি নাইবা ঢালাই মাৰি ফিল আপ কৰি নিদিব। তাত মছলাটো ভালকৈ ইটা গাঁথনিখিনিক আপোনালোকে শ্ৰিংকেজ যিটো হওক, মানে মছলাখিনি যিটো আপোনালোকৰ ৱেট থাকে, যেনেকুৱা ভিজা থাকে, মছলাটো ভিজা মছলাটো, তিতা মছলাটো এইটো লাহে লাহে শুকাব, তেতিয়া শ্ৰিংকেজ হ'ব, কমি যাব মছলাটো। তো ৱালটো একেবাৰে ওপৰত নিদি লাহে লাহে এনেকৈ থৈ দিব, এটা গেপ এটা মেইনটেইন কৰিব, বিমৰ ওচৰেদি এটা গেপ মেইনটেইন কৰিব, তাত থৈ দিব। এসপ্তাহ পানী খোৱালে, ভালকৈ তাত কিউৰিং কৰিলে, কিউৰিং কৰাৰ পিছত ওপৰত যিটো গেপ থাকিব, এইটো লাষ্টত আপোনালোকে ঢালাই মাৰি দিব। সৰু গিটিৰ যিটো নৰ্মেল 3-4 চাইজৰ গিটি থাকে, এইটো দি তাত এটা ঢালাই লেয়াৰ এটা মাৰি দিব। তাৰপিছত এইটো জইন হৈ যাব। যদি আপোনালোকে পাৰে তাত চিকেন মেছ ইউজ কৰিব পাৰে। এইটো চিকেন মেছৰ বহুত দৰকাৰ, যেতিয়া আপোনালোকে বেছিকৈ আপোনালোকৰ ব্লক ইউজ কৰে, এইবোৰত ক্ৰেক ইছ্যুজ বহুত ডেভেলপ দেখা যায়। এনেকুৱা ক্ষেত্ৰত বেছিকৈ আপোনালোকে বহুত ইম্পৰ্টেণ্ট হয় চিকেন মেছটো ইউজ কৰা, আৰু ব্ৰিক ৱালতো নৰ্মেলি কৰিব লাগে। তাৰপিছত আহিব আপোনাৰ 1 মিটাৰ হাইটত নৰ্মেলি চিল বেণ্ড এটা দিব লাগে। চিল বেণ্ডটো আপোনালোকৰ 2টা ৰড দি হওক, 3টা ৰড দি হওক, আপোনালোকে চিল বেণ্ড দিব লাগে। উইণ্ডো লিণ্টেল লেভেলত লিণ্টেল দিব লাগিব, যাতে ওপৰত যিখিনি লোড পৰে, 7 ফিট ওপৰত যিটো লোড পৰিব, পূৰা লিণ্টেল দিব লাগে। পূৰা লিণ্টেল দিব পাৰিলেতো বেছি ভাল। নহ'লেও আপোনালোকে যদি এইটো খৰচ বচাব বিচাৰে, তথাপিও আপোনালোকে যিটো অপেনিং থাকিব, উইণ্ডো অপেনিংখিনিৰ ওপৰত আপোনালোকে লিণ্টেল দিব লাগিব। যদি 5 ইঞ্চি ৱাল হয়, তাত 5 ইঞ্চি বাই 6 ইঞ্চি এনেকুৱা হাইটৰ নাই, 5 ইঞ্চি এটা লিণ্টেল দিব লাগিব তাৰ ওপৰত লোডখিনি ৰাখিবৰ কাৰণে। যদি 10 ইঞ্চি ৱাল হয়, 5 ইঞ্চি বাই ইফালে 10 ইঞ্চি 9 ইঞ্চি এইটো বিমটো দি দিব। তেতিয়াহ'লে আপোনালোকৰ ওপৰত যিখিনি ইটাৰ লোড থাকিব, এই লোডখিনি ইকুৱেলি ট্ৰান্সফাৰ হৈ যাব আৰু তাত ক্ৰেক আপোনালোকে দেখা নাপায়। নৰ্মেলি উইণ্ডো যিটো থাকে, উইণ্ডোৰ চাইডে চাইডে ডায়গনেল ক্ৰেক দেখা যায়। এইটো দেখা যোৱাৰ মেইন ৰিজনটো হ'ল যে উইণ্ডোটো যেতিয়া ফিটিং কৰে, তাত চবফালে যদি আপোনালোকৰ ঢালাইটো নাথাকে নাইবা চিল বেণ্ডটো যদি নাথাকে, তাত আপোনালোকৰ ডায়গনেল ক্ৰেক
দেখা পোৱা যায় ফিউচাৰত। সেইকাৰণে লিণ্টেল হওক নাইবা চিল বেণ্ড হওক বহুত দৰকাৰী আপোনালোকৰ ব্ৰিক ৱালৰ ক্ষেত্ৰত। তাৰপিছত আহিছোঁ আপোনালোকৰ প্লাষ্টাৰৰ কথালৈ। অভাৰ এক্সেচিভ ৱাটাৰ আপোনালোকে প্লাষ্টাৰ কৰোঁতে পানী ইমান ইউজ নকৰিব। যেতিয়া মছলাটো বেছি যদি লুজ কৰি দিয়ে, বেছি যদি আপোনালোকৰ লুজ থাকে, তেতিয়াহ'লে যেতিয়া মছলাটো ৱালত লগাব, ৱালত লগোৱা সময়ত যদি মছলাটো লুজ হৈ থাকে, লাহে 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 এটা এনেকৈ পানী নিগৰি তলত পৰিব। এই যিটো পানী পৰি যাব, এই পানী লাহে লাহে যিটো আহি যাব, এইটো তাৰ কাৰণে এটা সৰু হেয়াৰ ক্ৰেক এটা থাকি যায় ডিউৰিং প্লাষ্টাৰৰ সময়ত। যদি আপোনালোকে এনেকৈ লুজ মছলা দি কৰি থাকে, বেছি লুজ মছলা দি, কাৰণ অলৰেডি আমি ইটাটো তিয়াই থৈ দিছোঁ, ইটাটো কিউৰিং হৈ আছিল ইমান দিন, তাৰ ওপৰত আপোনালোকে প্লাষ্টাৰ কৰিব। প্লাষ্টাৰ কৰাৰ সময়তে অলপমান মানে টান মছলা দি, অলপ ইমান লুজ মছলা নিদি তাত আপোনালোকে প্লাষ্টাৰটো কৰিব, যাতে পানীটো তলত নিগৰি নপৰে। আৰু চাব লাগিব তাত মৰ্টাৰৰ ভাগটো কি ইউজ কৰিব। 1:4 নাইবা 1:5 ৰেচিঅ'তে তাৰ ওপৰত আপোনালোকে নাযাব। কিছুমান দেখোঁ 1:6 নাইবা 1 এনেকুৱা ৰেচিঅ'টো ইউজ কৰে, এইটো বহুত ভুল। আপোনালোকে 1:4 to 1:5 ভিতৰত আপোনালোকে প্লাষ্টাৰটো ৰাখিব। তাৰপিছত আৰু এটা কথা হ'ল যে আপোনালোকৰ যেতিয়া চিলিং আৰু ৱাল কোনটো আগত প্লাষ্টাৰ কৰিব, ইয়াতো বহুত কথা আহে। আপোনালোকে আগত যিটো চিলিং আছে, চিলিংটো ওপৰত যিটো স্লেবটো আগত প্লাষ্টাৰ কৰি ল'ব। স্লেব হওক, বিম হওক, যিমান যি ওলাই আছে গোটেই ওপৰত পৰ্চনটো আগত প্লাষ্টাৰ কৰি ল'ব। প্লাষ্টাৰ থিকনেছটো 10 to 12 mm আপোনালোকে ৰাখিব ট্ৰাই কৰিব। আৰু যদি ৱালত ক'ৰবাত দেখা যায় যে মিলাব পৰা নাই, ক'ৰবাত এটা অলপ ওলাই আছে, তাত মছলা বেছি লগাব লাগে 12 mmতকৈ বেছি, তেতিয়া আপোনালোকে কৰিব কি, এই জেগাটোত আপোনালোকে ডাবল প্লাষ্টাৰ কৰিব লাগিব। যেনেকুৱা হওক 12 mm এটা দিছে, তথাপি মিলা নাই, কিবা এটা কাৰণত হৈ যায়, কেতিয়াবা দেখা পাওঁ কনষ্ট্ৰাকশ্যনত যে অলপ বেকা হৈ আছে, ৱালটো নিমিলা হৈ আছে, তেতিয়া আপোনালোকে দুবাৰ প্লাষ্টাৰ কৰিব লাগিব। এটা লেয়াৰ আগত মাৰি দিব, তাৰ ওপৰত আৰু এটা লেয়াৰ প্লাষ্টাৰ কৰি তেতিয়া মিলাব লাগিব। কিন্তু গোটেই ৱালটো এনেকুৱা আপুনি প্লাষ্টাৰ কৰিব নোৱাৰে, নহ'লে কিন্তু ৱালটো দুৰ্বল হৈ যাব। অকল ছিংগেল 12 mm মিনিমাম 12 mm আপোনালোকে এইটো কৰিব। তাৰ ওপৰতে নাযাব, এইটো মেক্সিমাম 12 mm থিকনেছটো। তাৰ ওপৰত প্লাষ্টাৰ কৰিলে প্লাষ্টাৰটো ক্ৰেক দেখা যাব পাৰে। তো সেইকাৰণে এইবোৰ বস্তু আপোনালোকে মাইণ্ড কৰি চলিব লাগিব। আৰু এটা কথা, যেতিয়া ইটা গাঁথনি কৰা হয়, ইটা গাঁথনি কৰাৰ সময়ত আৰু এটা বস্তু মনত ৰাখিব লাগে, এইটো হ'ল যে ইটা আৰু যিটো পোষ্ট থাকে, যিটো আহি লাগি যায়, যে পোষ্টত ইটা জইন কৰি কৰি আহি পোষ্টত লাগি যায়, এই পোষ্টৰ যিটো ছাৰ্ফেচ আছে, এই ছাৰ্ফেচটোত আপোনালোকে হেকিং কৰি ল'ব লাগিব। তাৰমানে এই ছাৰ্ফেচটো আপোনালোকে খহটা কৰি ল'ব লাগিব। খহটা কৰি তাত আপোনালোকে অনলি চিমেণ্টৰ ঘোলা টাইপৰ এটা বনাই, অলপ টানকৈ বনাই তাত মাৰি দিব লাগিব। দি কিনে তাৰপিছতহে আহি এইটো ইটাকেইটা ইয়াত জইন হ'ব। আৰু বস্তু এটা মনত ৰাখিব যে ইটা যেনেকুৱা 9 ইঞ্চৰ এটা ইটা থাকে, ইটাৰ যিটো জইন আছে, কেতিয়াও যাতে দুটা ইটাৰ জইন একেলগে এনেকৈ নপৰে। কাৰণ দুটা ইটা যদি একেলগে জইন পৰে, তো এইটো ক্ৰেক হোৱাৰ চান্স 100% থাকে। কাৰণ এই ইটাৰ জইনকেইটা যদি একেলগে জইন হৈ যায়, এইটো ক্ৰেক হ'ব। সেইকাৰণে কৰিব লাগে কি, ইটাটোৰ 9 ইঞ্চ যেনেকুৱা থাকে, তাৰ মাজত যাতে জইনটো পৰে। এটা লাইন এনেকৈ গুচি গ'ল, তাৰপিছত ওপৰত যিটো লাইন ষ্টাৰ্ট কৰিব, ফাৰ্ষ্টতে এটা সৰু ইটা দি জইন কৰি, তাৰপিছত এইটো চেণ্টাৰে গৈ থাকিব, যাতে এটা ইটাৰ চেণ্টাৰে ওপৰৰ লাইনটো পৰি যায়। তো এইবোৰ বস্তু আপোনালোকে মনত ৰাখিব। আৰু বহুত কথা আছে প্লাষ্টাৰ কৰোঁতে, এইবোৰ মই লাহে লাহে আপোনালোকক বুজাই থাকিম। এটা পইণ্ট মই কৈ দিম আপোনালোকক। তো গোটেইখিনি যদি এদিনত ক'ব যাওঁ, ভিডিঅ'টো লেন্দি হৈ যাব। সেইকাৰণে আজিলৈকে ইমানতে শেষ কৰিছোঁ। পিছত আপোনালোকক আৰু ডিটেইলছত বুজাই দিম। আৰু যদি আপোনালোকৰ কিবা সুধিব থাকে, তো কমেণ্টছত জনাব, মই নিশ্চয় আপোনালোকক এনচাৰটো দিবলৈ ট্ৰাই কৰিম যিমান পাৰোঁ। নহ'লে মই ভিডিঅ' এটা বনাই হ'লেও আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। তো আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিব। আৰু প্লিজ পেজটো ফ'ল' কৰিব আৰু শ্বেয়াৰ কৰি দি চবকে এই নলেজবোৰ দিবলৈ ট্ৰাই কৰিব। কাৰণ চবেই কনষ্ট্ৰাকশ্যন কৰি থাকে, মানুহ এজনৰ হোল লাইফৰ খৰচ এই কনষ্ট্ৰাকশ্যনত খৰচ কৰি দিয়ে। চবেই বহুত ধৰণৰ কনষ্ট্ৰাকশ্যন কৰি থাকে, চবেই কয় কোৱালিটি মেইনটেইন কৰিছোঁ, কিন্তু কিমান কোৱালিটি মেইনটেইন হৈছে, কিমান কি হৈছে, এইটো আপোনালোকে নিজে চেক কৰিব পাৰিব। মোৰ ভিডিঅ'বোৰ চালেহে আপোনালোকে গম পাব যে কিমান কোৱালিটি আপোনালোকৰ ডিউৰিং কনষ্ট্ৰাকশ্যনত এইটো মেইনটেইন হৈ আছে। তো সেইকাৰণে যদি আপোনালোকৰ উপকৃত হয়, ভিডিঅ'বোৰ প্লিজ শ্বেয়াৰ কৰি দিব। মোৰ লগতে আপোনালোকৰ লগতে, যাতে আৰু অসমৰ চব মানুহ যাতে গম পায় যে কি ধৰণে কামবোৰ হ'ব লাগে। তো ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব। থেংকছ ছ' মাছ।